Good morning. Good morning, everybody. এই কালি ক্লাছ যিবিলাক কৰিছিলো সেইখিনি তোমালোকে পঢ়িছা না ঘৰত? সবে পঢ়িবি দেই। সবে ক্লাছবোৰ কৰাৰ পাছত একবাৰ হলেও ঘৰত গৈ কিনে পঢ়িবি, তেতিয়া মনত থাকিব। আজি আমি ক্লাছ 9ৰ বাকী অলপ পঢ়িব বাকী আছে আলোচনা, হয় নাই? ক্লাছ 9ৰ অধ্যায় 3 স্থানাঙ্কন জ্যামিতিকৰ কৰিব। কালি আমি কৰাইছিলো যে আয়তকাৰ এক্সিস, হয় নাই? ৰেক্টেংগুলাৰ এক্সিস, আয়তকাৰ অক্ষ। আয়তকাৰ অক্ষ কাক কোৱা হয় কোৱাচোন? কাৰ মনত আছে? কালি যে কৰাইছিলো আয়তকাৰ অক্ষ, কোৱা কাৰ মনত আছে? আয়তকাৰ অক্ষ কাক কোৱা হয় কোৱাচোন? কালি কোৱা নাই নি? কালি যে আমি কৰাইছিলো এইটো চাৰ দুটা ৰেখা, এই ৰেখা দুডাল চোৱা, এটা ৰেখা, হয় নাই? চোৱা এই দুটা ৰেখা, ইয়াৰ নাম থাকিল কি এক্স ডেশ, এইটো মূল বিন্দু, এই থাকিল কি এক্স, এইটো থাকিব ওয়াই, ওয়াই ডেশ, হয় নাই? এক্স ডেশ ও এক্স এই দুটা রেখা হয় না, ওয়াই ও ওয়াই ডেশ এই দুটো রেখা হয় না। এই দুটা রেখা একেলগে কি বুলি কোৱা হয়? একেলগে আয়তকাৰ অক্ষ বোলা হয়। একেলগে এই দুটা রেখা কি বুলি কোৱা হয়? আয়তকাৰ অক্ষ বোলা হয় দেই। একেলগে আয়তকাৰ অক্ষ। এইফালে যে ডেশ লাগি আছে ও এক্স, এইফালে কি হব? ঋণাত্মক। কি হব? নেগেটিভ হব, হয় নাই? ও আৰু এক্স যিটো মানে দিক আছে, ও এক্স ফালে, ও আৰু এক্স এইফালে কি আছে? ঋণাত্মক। কি আছে? ঋণাত্মক মানে নেগেটিভ, হয় নাই? ও এক্স এইফালে কি আছে? ঋণাত্মক দিক, নেগেটিভ ডাইৰেকশন। ইংলিছত কি বুলি কয়? নেগেটিভ ডাইৰেকশন। এইফালে ও এক্স, ও এক্স ডেশ কি আছে? ও এক্স ডেশ ফালে কি আহিব? হামেশা নেগেটিভ ডাইৰেকশন। আৰু এইটো ও ওয়াই ডাইৰেকশন, এইটো ও ওয়াই ডাইৰেকশন কি আহিব? সদায় নেগেটিভ। কি আহিব? যোনফালে ডেশ দিছো সেইফালে কি হব? নেগেটিভ। ডেশ দিয়াৰ কাৰণ সেইটোৱে, হয় নাই? আমি ডেশটো দেখিলে গম পাম যে নেগেটিভ। আৰু সেই বুলি তোমালোকে ৰেখাটো বনোৱাৰ আগত যধে মধে ডেশটো দিব নালাগে, হয় নাই? এইটো সাইডত হামেশা নেগেটিভ আৰু তলফালে কি থাকিব? নেগেটিভ, ঋণাত্মক। এইটো সাইডত পজিটিভ ধনাত্মক, এই সাইডত কি থাকিব? পজিটিভ ধনাত্মক। তাৰপিছত এই ৰেখাত এই এক্স ডেশ ও এক্স এই ৰেখাটোৰ নাম কেইটা আছিলে? কেইটা নাম কৈছিলো? তিনটা নাম আছিল। কি এক্স ডেশ ও এক্স একটা নাম হল নাই? একে দেখা এক্স ডেশ ও এক্স একটা নাম পালো নাই? তাৰপাছত কি আৰু এটা নাম কি? এক্স ডেশ এক্স। 2 নম্বৰ নাম কি পালো? একেটা নাম কি পালো? এক্স ডেশ এক্স, হয় নাই? এক্স ডেশ এক্স, এক্স ডেশ এক্স লিখি দিলো, হয় নাই? এক্স ডেশ এক্স ডেশ এক্স ডেশ এক্স, হয় নাই? আৰু এটা নাম কি আছিলে? এক্স অক্ষ। কি নাম আছিলে? এক্স অক্ষ। ঠিক তেনেকৈ এই ৰেখাটোৰ নাম তিনটা আছিলে, হয় নাই? এই ৰেখাটোৰ নাম কি হব? তিনটা। এক নম্বৰ কি হব? এক্স ও এক্স ডেশ, ওয়াই ও ওয়াই ডেশ। কোৱা আকৌ ওয়াই ও ওয়াই ডেশ। এই ৰেখাৰ নাম ওয়াই ও ওয়াই ডেশ। আৰু 2 নম্বৰ নামটো কি হব? ওয়াই আৰু ওয়াই ডেশ। ওয়াই আৰু ওয়াই ডেশ, ওয়াই আৰু ওয়াই ডেশ। 3 নম্বৰ নামটো কি হব? অনলি ওয়াই অক্ষ, হয় নাই? ওয়াই অক্ষ। বুজি পালি নাই? এই দুটা ৰেখাৰ তিনটা নাম আছে। তোমালোকে কেতিয়াবা কিতাপত ওয়াই অক্ষ বুলি দিব, তেতিয়া বুজি পাম যে ওয়াই অক্ষ দিলে আমি এই ৰেখাডালৰ কথা কৈছে, এক্স অক্ষ দিলে এই ৰেখাডালৰ কথা কৈছে। বুজি পালি নাই? তেনেকুৱা থাকিব। তোমালোকে ওয়াই অক্ষ দিলে তোমালোক মনত আহি যাব ওয়াই অক্ষ কোনটো কয়? ওয়াই অক্ষ, হয় নাই? আমি নাম পঢ়ি আছিলো এক্স ডেশ ও এক্স। তো বুজি পালে যে দুডাল ৰেখাৰ এটা ৰেখাৰ তিনটা নাম আছে। একটা ৰেখাৰ তিনটা নাম আছে। আৰু এই দুডাল ৰেখাক একেলগে কি বুলি কয়? আয়তকাৰ অক্ষ বুলি কোৱা হয়। বুজি পালি নাই? আৰু এই ৰেখাটো এই দুডাল ৰেখাৰ মাজত যিটো বিন্দু ছেদ কৰে সেই বিন্দুটোক আমি কি বিন্দু বুলি ধৰিম? মূল বিন্দু। কি বিন্দু? মূল বিন্দু বুলি ধৰিম। মূল বিন্দু আমি অৰে চিহ্নিত কৰো, প্ৰতি, হয় নাই? অ প্ৰতি করে আমি কি কৰো? চিহ্নিত কৰো। মূল বিন্দু কি আছে? অ। আমি ইয়াৰ পৰা যিমান যাম পজিটিভ, এইফালে যিমান নেগেটিভ, এইফালে যাম পজিটিভ, তলফালে আহিলে নেগেটিভ। বুজি পালি নাই? ইয়াত সেইটোৱে মই লিখি দিছো, চোৱা। ধনাত্মক দিক,
এইটো ধনাত্মক দিক পজিটিভ ডাইৰেকশ্যন OX আৰু OY OX আৰু OY OX আৰু OY OX আৰু OY OX বুলি ক'লে কোন যাম OX OX বুলি ক'লে কোনটো OX আৰু OY বুলি ক'লে OY OX আৰু OY X অক্ষ আৰু Y অক্ষ ধনাত্মক দিক বুলি কোৱা হয় OX X অক্ষৰ ধনাত্মক দিক OX কাৰ ধনাত্মক দিক X অক্ষৰ মানে এই X অক্ষ বুলি এই ৰেখাটো ধনাত্মক দিক এই ৰেখাটো ধনাত্মক দিক কোনটো কোৱাচোন X অক্ষৰ ধনাত্মক দিক কোনটো ক এইপিনে বৰ্ড ফালে চাই কোৱা X অক্ষৰ ধনাত্মক দিক কোনটো OX X অক্ষ বুলি ক'লে ইয়াৰ পৰা বুজি ল'ব লাগে X অক্ষ বুলি ক'লে গোটেইটো ইয়াৰ পৰা বুজি ল'ব ৰেখাটো হয় নে এতিয়া X অক্ষৰ ধনাত্মক দিক কোনটো OX Y অক্ষৰ ধনাত্মক দিক কোনটো OY Y অক্ষ বুলি ক'লে ইয়াৰ পৰা বুজি ল'ব লাগে হয় নে Y অক্ষৰ ধনাত্মক দিক কোনটো Y অক্ষৰ ধনাত্মক দিক হ'ল OY Y অক্ষৰ ধনাত্মক দিক হ'ল কি OY X অক্ষৰ ধনাত্মক দিক হ'ল কি OX বুজি পালি নে মনত থাকিব এইটো তাৰপিছত ধনাত্মক দিক বুলি কোৱা হয় কাৰণ OX আৰু OY দিশত ধনাত্মক সংখ্যাবিলাক থাকে কাৰণ মানে এইবিলাকত ধনাত্মক এইবিলাক ধনাত্মক দিক সংখ্যাবিলাক থাকে সেইকাৰণে ধনাত্মক দিক বুলি কোৱা হয় বুজি পাইছো বাদি হা বুজি পাইছেন বুজি তাৰপিছত সেকেন্ড দিছে কি ঋণাত্মক দিক নেগেটিভ ডাইৰেকশ্যন ঋণাত্মক দিকটোক ইংলিছত কি বুলি কোৱা হয় নেগেটিভ ডাইৰেকশ্যন এইটো মনত থবা দেই ইংলিছত কি বুলি কোৱা হয় নেগেটিভ ডাইৰেকশ্যন ঋণাত্মক দিক নেগেটিভ ডাইৰেকশ্যন ইয়াত কৈছে OX ডেশ বুলি ক'লে আমি ক'ত যাম OX ডেশ হয় নে OX ডেশ আৰু OY ডেশ বুলি ক'লে OY ডেশ OX ডেশ আৰু OY ডেশ OX ডেশ আৰু OY ডেশক X অক্ষৰ আৰু Y অক্ষৰ ঋণাত্মক দিক বুলি কোৱা হয় এটা সো OX ডেশ কাৰ ঋণাত্মক দিক X অক্ষৰ কাৰ OX ডেশ কাৰ ঋণাত্মক দিক X অক্ষৰ OX ডেশ কাৰ ঋণাত্মক দিক X অক্ষৰ OX ডেশ কাৰ ঋণাত্মক দিক X অক্ষৰ OY ডেশ কাৰ ঋণাত্মক দিক OY ডেশ কাৰ ঋণাত্মক দিক OY ডেশ কাৰ ঋণাত্মক দিক Y অক্ষৰ OY ডেশ কাৰ ঋণাত্মক দিক Y অক্ষৰ হয় নাই আৰু OX ডেশ কাৰ ঋণাত্মক দিক X অক্ষৰ মনত থাকিব হে কচোন আৰু আকবাৰ ক OX ডেশ কাৰ ঋণাত্মক দিক X অক্ষৰ OX ডেশ কাৰ ঋণাত্মক দিক X অক্ষ বুলি ক'লে আমি ইয়াত গোটেইবোৰ বুজি পাব লাগে দেই আৰু OY ডেশৰ কাৰ ঋণাত্মক দিক Y অক্ষ মানে ইয়াৰ হয় নাই বুজি পালি নাই পাইছন বুজি লিখি লোৱা এতিয়া চোৱা এইবিলাক লিখা হ'ল ন এতিয়া আমি যেটো বুজি পালো পজিটিভ ডাইৰেকশ্যন আৰু নেগেটিভ ডাইৰেকশ্যন ধনাত্মক দিক আৰু ঋণাত্মক দিক বুজি পালো যোনফালে ধনাত্মক থাকিব তাত X ৰ জেগাত এটা ডেশ থাকিব দেই আৰু Y অক্ষত Y ডেশ থাকিব Y ডেশ ফালে আমি ঋণাত্মক দিক বুলি বুজি পাম এটা ইয়াত কৈছে কি ইয়াত লিখিছো কি পাদ বা চুক এক চতুর্থাংশ বা চাৰি ভাগৰ এভাগটোক কি বুলি কোৱা হয় পাদ বা চুক বুলি কোৱা হয় চাৰি ভাগৰ এভাগটোক পাদ বা চুক বুলি কোৱা হয় দেই এক চতুর্থাংশ বুলি কোৱা হয় এক চতুর্থাংশ বা চাৰি ভাগৰ এভাগ ইংলিছত কয় কি কোৱাড্ৰেন্টছ কোৱাড্ৰেন্টছ 1/4 পাৰ্ট কোৱাড্ৰেন্টছ 1/4 পাৰ্ট অক্ষ দুডালে সমতল খনক চাৰিটা ভাগত বিভক্ত কৰে প্ৰতিটো ভাগক পাদ বা চুক বুলি কোৱা হয় এই চুকবোৰক OX ৰ পৰা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 1 2 3 আৰু 4 সংখ্যাৰে নিৰ্দেশ কৰা হয় এতিয়া সময়তে পাদ বা চুক তোমালোকক বুজাই দিছো দেই এইখিনি লিখা হ'ল উপৰখিনি মই মহাই দিছো দেই
এইখিনি মনত থব এটা পাদ বা চুক চাৰি ভাগৰ এভাগ ইংলিছত কি বুলি কয় কোৱাড্ৰেন্স কি বুলি কয় কোৱাড্ৰেন্স হয় নে কোৱাড্ৰেন্স পাদ বা চুক চাৰি ভাগৰ এভাগ ভালকে বুজি লয় কেৱল এনেকুৱা বুজ যে ডাইৰেক্ট আৰু পঢ়িবলৈ আমাৰ টাইম নাই আজি একদম মগজত ভালকে ভৰাই লম এইবিলাক দেই এতিয়া চোৱা এইটো y অক্ষ এইটো হল y অক্ষ y y ডেশ হয় নাই এইটো কটাকটি কৰিব ইয়াৰ মানে কি এই থাকিব x অক্ষ কি থাকিব x ডেশ অ আৰু x ঠিক আছে এইফালে চোৱা এতিয়া চোৱা এই দুডাল x অক্ষ আৰু y অক্ষ আৰু y অক্ষ দুডালে চাৰিটা ভাগ সৃষ্টি কৰিছে নে হ্যাঁ চাৰিটা ভাগ সৃষ্টি কৰিছে নে তো এই চাৰি ভাগৰ চাৰিটা ভাগ আছে তো আমি এই ভাগটো কি বুলি কম এক ভাগটো কি বুলি কম পাদ বা চুক বুলি কম কি বুলি কম পাদ বা চুক মানে চাৰি ভাগৰ এভাগ এইটো 1/4 ঠিক আছে চাৰি ভাগৰ এভাগটোক আমি কি বুলি কম পাদ বা চুক ইয়াক কি বুলি কম পাদ বা চুক ইয়াক কি বুলি কম পাদ বা চুক হয় নাই পাদ এইটো পাদ বা চুক কাক কয় এই ভাগ বিলাকক কয় এই চাৰিটা ভাগক কি বুলি কয় একটা একটা ভাগক পাদ বা চুক এই চাৰিটা ভাগক একটা একটা ভাগক কি বুলি কোৱা হয় পাদ বা চুক কোৱাচোন পাদ বা চুক ইংলিছত কি বুলি কব কোৱাড্ৰেন্স কি বুলি কব কোৱাড্ৰেন্স মানে কি 1/4 কোৱাড্ৰেন্স মানে কি 1/4 তাতে লিখিছে এক চতুর্থাংশ মানে কি এক চতুর্থাংশ মানে কি এক চতুর্থাংশ মানে কি 1/4 এই লিখি দিছো দেই এক চতুর্থাংশ মানে কি 1/4 এক চতুর্থাংশ মানে কি লিখিছো এক চতুর্থাংশ হয় না 1/4 এক চতুর্থাংশ মানে 1/4 আমি যে এক চতুর্থাংশ তোমার ওয়ার্ড বিলাক কিতাপত পাই থাকিবা এক চতুর্থাংশ মানে কি 1/4 এক চতুর্থাংশ মানে কি 1/4 কোৱাড্ৰেন্স মানে কি 1/4 কিমান কোৱাড্ৰেন্স মানে কি চাৰি ভাগৰ এভাগ কোৱা মনত থাকিব নে এইটো সব কোৱাড্ৰেন্স ইংলিছত কি বুলি কোৱা হয় কোৱাড্ৰেন্স মিনিং কি 1/4 পাৰ্ট এইটো সব 1/4 পাৰ্ট ইংলিছত কি বুলি কোৱা হয় 1/4 পাৰ্ট কি বুলি কয় এইটো 1/4 টো কি বুলি কয় 1/4 পাৰ্ট 1/4 পাৰ্ট কোৱা 1/4 পাৰ্ট কোৱা 1/4 পাৰ্ট 1/4 পাৰ্ট বা কোৱাড্ৰেন্স বুলি কৰো আমি বুজি পাব লাগে 1/4 পাৰ্ট মানে কি এক চতুৰ্থাংশ কি বুলি কয় এক চতুৰ্থাংশ এক মানে 1 চতুৰ্থ মানে 4 অংশ মানে পাৰ্ট সেইটো কাৰণে এক চতুৰ্থাংশ কোৱা এক মানে 1 হয় নে চতুৰ্থ মানে কি 4 হয় নে আৰু অংশ মানে পাৰ্ট সেইকাৰণে 1/4 পাৰ্ট কয় ইংলিছত কয় এক চতুৰ্থাংশ মানে কিমান 1/4 এইটো মনত থাকে সদায় যেন মনত থয় এইটো পায়ে থাকে এইটো ওয়ার্ড এক চতুৰ্থাংশ মানে কিমান 1/4 পাৰ্ট চাৰি ভাগৰ এভাগক কি বুলি কোৱা হয় এক চতুৰ্থাংশ ইংলিছত শর্ট কি বুলি কয় কোৱাড্ৰেন্স মানে কি চাৰি ভাগৰ এভাগ কোৱাড্ৰেন্স মানে কি চাৰি ভাগৰ এভাগ হয় না তাক অসমীয়াত আমি কি বুলি কম পাদ বা চুক কি বুলি কোৱা হয় পাদ বা চুক এই চাৰিটা ভাগৰ এটা ভাগক আমি কি বুলি কম অসমীয়াত পাদ বা চুক কি বুলি কম পাদ বা চুক এইবিলাক চুক বুলি কয় হয় না এতিয়া চোৱা এই চুক বিলাক এতিয়া ইয়াত লিখিছে প্ৰতিটো ভাগক পাদ বা চুক বুলি কোৱা হয় এই চুকবোৰক অ এক্সৰ পৰা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 1 2 3 আৰু 4 সংখ্যাৰে নিৰ্দেশ কৰা হয় এতিয়া চা এই চুক বিলাকৰ আমি এটা নাম দিয়া হৈছে চোৱা এটা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশ এইটো সাপোজ ঘড়ী এইটো কি এটা হল ঘড়ী দেই এইটো ঘড়ী ইয়াত লিখা আছে কি 12 ইয়াত থাকিব কিমান 3 ইয়াত থাকিব কিমান 6 ইয়াত থাকিব কিমান 9 হয় না এটা ঘড়ীৰ কাঁটা হিট হয় না এই যেনিবা ঘড়ীৰ কাঁটা হয় অৰ্থাৎ এই কাঁটাটো কোন ফালে ঘূৰে এইটো সেকেন্ড কাঁটাটো এনেকানে ঘূৰে না এইটো টাইপৰ ঘূৰে না বিপৰীত দিশ বুলি কলে এইফালে আহিব কাঁটাটো কোন ফালে ঘূৰিব
এইফালে বিপৰীত ফালে ঘূৰিব বুজি পাইছা নে ঘড়ীটো হামেশা ৰাইট সাইডে ঘূৰে কিন্তু বিপৰীত বুলি ক'লে লেফট সাইডে ঘূৰিব বুজি পালি না তো চা ঘড়ীৰ কাঁটা এইটো অ এক্স হয় নে অ এক্স হয় নেকি এই দিকটো কি বুলি কোৱা হয় অ এক্স দিক বুলি ক'ব নাই অ এক্স ই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বুলি ক'লে এইটো হ'ব 1 নম্বৰ চুক এইটো কি হ'ব 1 নম্বৰ চুক বা 1 পাথ কি বুলি ক'ব 1 নম্বৰ চুক দেই এইটো কি বুলি ক'ব 2 নম্বৰ ইয়াক কি বুলি ক'ব 3 নম্বৰ ইয়াক কি বুলি ক'ব 4 নম্বৰ বুজি পালি নাই এইটো গ্ৰাফটোৰ এই চুকটো কি বুলি ক'ব 1 কি বুলি ক'ব 1 ইয়াক কি বুলি ক'ব 2 ইয়াক কি বুলি ক'ব 3 ইয়াক কি বুলি ক'ব 4 মনত থাকিব ঘড়ীৰ কাঁটাৰ বিপৰীত দিশৰ পৰা আমি 1 বুলি ভাবিম এইটো 2 বুলি ভাবিম এইটো 3 4 ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 1 2 3 4 মনত থাকিব তোমালোকে এনেকুৱা দিন নিদিবা 1 2 3 কিমান দুদিন পাছত পৰীক্ষা 2 মাহ 3 দিন বাকি আছে সেইটো সময়ত তোমালোকে যদি সুধি দিও প্ৰশ্ন ইয়াৰ বিষয়ে যে আয়তকাৰ অক্ষৰ মানে কি 3 নম্বৰ পাদত মানে বা চুকত কোনটো বিন্দু আছে বুলি তোমালে এমসিকিউ দি দিব তোমালোকে 3 নম্বৰ বিন্দু চুক তোমালোকে কোনটো হিসাব কৰি দিবা 1 2 3 এইটো মাৰি দিবা বুজি পাইছা না তো 3 নম্বৰ চুক এইটো হ'ব তো তোমালোকে গণনা কেনে কৰিবলৈ মনত থাকিব কাৰণে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত মনত থব হলে কি কৰিব লাগিব ঘড়ীৰ কাঁটাৰ আমি অ এক্সৰ পৰা স্টাৰ্ট কৰিম কোৰ পৰা স্টাৰ্ট কৰিম অ এক্স দিক কোৰ পৰা স্টাৰ্ট কৰিম অ এক্স দিশৰ পৰা স্টাৰ্ট কৰিম কোৰ পৰা অ এক্স দিশৰ পৰা স্টাৰ্ট কৰিম অ এক্স দিশৰ পৰা আমি স্টাৰ্ট কৰিম যে 1 এইটো কিমান হ'ব পাদ নম্বৰ কিমান বা চুক নম্বৰ 1 বা কোৱাড্ৰেন্স নম্বৰ কিমান 1 এইটো 2 এইটো কিমান 3 4 1 2 3 4 সব বিপৰীত দিশত হাতটো গৈছে নে 1 2 3 4 মনত থাকিব এইটো কেই নম্বৰ চুক হয় 1 নম্বৰ এইটো 2 নম্বৰ এইটো 4 নম্বৰ এইটো 1 নম্বৰ এইটো 2 প্ৰথমে এইটো আহিব কিমান 1 নম্বৰ আহিব 1 নম্বৰ এইটো কিমান আহিব এই 3 নম্বৰ আহিব হয় নাই ওপৰ ফালে যাব এইটো চাও 1 2 এইটো চাও 1 বুলি ক'লে এইটো 2 আহিব বুজি পাইছা না 1 বুলি 2 আহিব এইটো 1 2 3 4 মনত থাকিব এইটো কব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 ইয়াৰ পৰা এমসিকিউ দিব তোমালোক যে মই ইমান বাৰে বাৰে কৈ আছো ইয়াৰ পৰা পাদ বা চুকৰ যে বা এক শতাংশৰ পৰা তোমালোক এমসিকিউ দিব সেইটো কাৰণে ভালকে শিকি লও এমসিকিউ আহিলে তোমালোকৰ কোৱেশ্চন মানে কি এনসার দিবলৈ একদম স্পষ্ট একদম সহজ হৈ যাব দেই লিখি লোৱাচোন এইটো চোৱা কি লিখিলো মই এতিয়া কাৰ্টীয় বা কাৰ্টেসীয় সমতল কাৰ্টীয় বা কাৰ্টেসীয় সমতল এই চোৱা কাৰ্টীয় বা কাৰ্টেসীয় সমতল আর কি স্থানাঙ্ক সমতল এক্স ওয়াই সমতল হয় না কার্টেসিয়ান প্লেন কোঅর্ডিনেট প্লেন এক্স ওয়াই প্লেন ইয়াত কৈছে কি চোৱা অক্ষদ্বয় কি লিখা আছে অক্ষদ্বয় আৰু 4টা চুকেৰে 1 2 3 4 এই চুক বা পাদ আমি পঢ়াইছিলো নাই অক্ষদ্বয় আৰু 4টা চুকেৰে 1 2 3 4 গঠিত সমতলক কাৰ্টীয় সমতল বা স্থানাঙ্ক সমতল বা এক্স ওয়াই সমতল বুলি কোৱা হয় এইটো ইয়াত কি লিখা আছে অক্ষদ্বয় মানে কি বুজি পালা কোৱাচোন অক্ষদ্বয় মানে কি বুজি পালা ক দবই নেকি অক্ষ এটা কি বুজি পালা অক্ষ মানে রেখা এটা কি দয় মানে দুটা কি হবো দুটা বুঝি পাই মানে দুটা রেখা কি বুলি কোৱা হয় দুটা রেখা এইটো দুটা রেখা অক্ষ দবই এইটো যেনিবা রেখা হল নাই এইটো যেনিবা রেখা এই দুটা রেখাই নাই এইটো হল এক্স অক্ষ এইটো কি হবো এক্স অক্ষ একটা নাম কলেও হয়ে যাবে এক্স অক্ষ হয় নাই এইটো কি হবো ওয়াই অক্ষ বুঝি পারি না ওয়াই অক্ষ এই দুটাল রেখা কি বুলি কয় একেলগে অক্ষ দবই বুলি কয় বুঝি পাই অক্ষ মানে রেখা আর কি দবই দব আর কি লিখা আছে তো অন্তস্থ হয় না দবই এই কি বুলি কয় দুটা বুঝি পাই দই মানে কি দুটা হয় না অক্ষ দবই এটা চোৱাচোন এতিয়া চোৱা এইটো চোৱা এক্স ডেশ আৰু এক্স ওয়াই আৰু ওয়াই ডেশ দেই এই দুটা রেখা এর কেইটা চুক গঠন কৰিছে 4টা চুক গঠন কৰিছে কেইটা চুক গঠন কৰিছে 4টা এই চুকটোৰ নাম কিমান কোনটো কেই নম্বৰ চুক কোৱাচোন বা পাত কোনটো কেই নম্বৰ কেতিয়াবা চুক আহিব
আৰু কেতিয়াবা পাদ লিখা আহিব পৰীক্ষাত পেপাৰত কেতিয়াবা চুক কেতিয়াবা পাদ লিখে পাদ চুক বুলি ক'লে তোমালোকে বুজি পাই যে পাদ লিখি দিলে পাহৰি যাবা আৰু 2 মাহ 3 মাহ আছে পৰীক্ষা সেইকাৰণে এতিয়া মনত থোৱা চুক আৰু পাদ একেটা ৱৰ্ড চুক আৰু পাদ একেটা ৱৰ্ড মনত থাকিব পৰীক্ষাত 2 মাহ 3 মাহ পাছত পাদ বুলি আহিব চুক বুলি নাহিব পাদ কি বস্তু বুলি ক'ব এইখন মনত থোৱা চুক আৰু পাদ একেটা ৱৰ্ড ইয়াত কেইটা পাদ আছে চাৰিটা কেইটা আছে চাৰিটা কোনটো কেই নম্বৰ কোৱাচোন এইটো কেই নম্বৰ এইটো 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 4 মনত আছে তোমালোকৰ হয় নাই এইটো হল 1 নম্বৰ এইটো হল 2 নম্বৰ এইটো হল 3 নম্বৰ হয় নাই এইটো কিমান 4 নম্বৰ তো এই 4টা পাদ আৰু দুডাল ৰেখাই সৃষ্টি কৰিছে বুজি পাইছানে এটা সমতল সৃষ্টি কৰে এই সমতলটোৰ নাম কি কোৱা অক্ষদ্বয় আৰু 4টা চুকেৰে হয় নাই গঠিত সমতলক কাৰ্তীয় সমতল বা স্থানাংক সমতল কাৰ্তীয় সমতল কি বুলি কয় এই সমতলটো কি বুলি কয় গুটেটো কাৰ্তীয় সমতল বা স্থানাংক সমতল আৰু কি নাম আছে এক্স ওয়াই সমতল বুলি কোৱা হয় ইয়াৰ এই সমতল গুটে সমতলটো কি বুলি কোৱা হয় এইটো গুটেটো সমতল সৃষ্টি হল নাই হা এই সমতলটো কি বুলি কোৱা হয় কাৰ্তীয় সমতল বা স্থানাংক সমতল বা এক্স ওয়াই সমতল তিনটা নাম আছে কি নাম আছে কাৰ্তীয় সমতল তুমি কেলে কোৱা নাই কোৱা এইটো কি নাম সবে কওক একেলগে কোৱা হা এই সমতলখনৰ নাম কি কাৰ্তীয় সমতল 1 নম্বৰ নাম কি আছিল কি কাৰ্তীয় সমতল 2 নম্বৰ নাম কি স্থানাংক সমতল 3 নম্বৰ নাম কি এক্স ওয়াই সমতল 1 নম্বৰ নাম কি কাৰ্তীয় সমতল 2 নম্বৰ নাম কি স্থানাংক সমতল 3 নম্বৰ এক্স ওয়াই সমতল কাৰ্তীয় সমতল স্থানাংক সমতল এক্স ওয়াই সমতল কি বুলি কয় কাৰ্তীয় সমতল স্থানাংক সমতল এক্স ওয়াই সমতল কাৰ্তীয় প্লেন ইংলিছত কি বুলি কয় কাৰ্তীয় প্লেন তাৰপিছত কি কোঅৰ্ডিনেট প্লেন তাৰপিছত এক্স ওয়াই প্লেন ইংলিছত কি বুলি কয় কাৰ্তীয় প্লেন কি বুলি কাৰ্টেছিয়ান প্লেন হয় নে কাৰ্টেছিয়ান প্লেন ইংলিছত কি কাৰ্টেছিয়ান প্লেন কোঅৰ্ডিনেট প্লেন আৰু কি নাম এটা এক্স ওয়াই প্লেন হয় না প্লেন মানে সমতল বুজি পাৰি নাই কাৰ্টেছিয়ান প্লেন কোঅৰ্ডিনেট প্লেন এক্স ওয়াই প্লেন কোৱা কাৰ্টেছিয়ান প্লেন কোঅৰ্ডিনেট প্লেন এক্স ওয়াই প্লেন কোৱা সবে কোৱা কাৰ্টেছিয়ান প্লেন কোঅৰ্ডিনেট প্লেন এক্স ওয়াই প্লেন সবে কোৱা আকৌ বাদ কাৰ্টেছিয়ান প্লেন কোঅৰ্ডিনেট প্লেন এক্স ওয়াই প্লেন কোৱা এই গোটেই সমতলটো কি বুলি কোৱা হয় কাৰ্টেছিয়ান প্লেন কোঅৰ্ডিনেট প্লেন এক্স ওয়াই প্লেন হয় না অসমীয়াত কি বুলি কব কাৰ্তীয় সমতল স্থানাংক সমতল সবে কোৱা অসমীয়াত কও সবে কও কাৰ্তীয় সমতল হয় না ইয়াৰ তিনটা নাম আছে কি নাম আছে সমতলখনৰ তিনটা নাম আছে 1 নম্বৰ কি কাৰ্তীয় সমতল স্থানাংক সমতল আৰু কি আছিল এক্স ওয়াই সমতল স্থানাংক বুলি ক'লে কাক বুজা হয় কৈছিলো এটা আমি যেটো সংখ্যাৰ দ্বাৰা বিন্দুটোৰ সঠিক অৱস্থান আমি বুজিব পাৰিম কত আছে বিন্দুটো এই সংখ্যাটো কি বুলি কোৱা হয় স্থানাংকটো ইংলিছত কি নাম কোঅৰ্ডিনেট কি নাম কোঅৰ্ডিনেট নহয় স্থানাংক বুলি ক'লে ইংলিছত কোঅৰ্ডিনেট প্লেন বুলি ক'লে সমতল কি হ'ব হয় নাই প্লেন বুলি ক'লে সমতল হয় নাই এতিয়া চোৱা এইটো হল না লিখি লোৱা এইটো লিখা হল নাই এতিয়া চোৱা লিখা হল নাই না কাৰ্তীয় বা কাৰ্টেছিয় সমতল স্থানাংক সমতল হয় নাই কাৰ্তীয় বা কাৰ্টেছিয় সমতল স্থানাংক সমতল এক্স ওয়াই সমতল ইংলিছত কি বুলি কৈছিলো কাৰ্টেছিয়ান প্লেন কোঅৰ্ডিনেট প্লেন আৰু কি এক্স ওয়াই প্লেন এইখিনি যিমানটো মই লিখাইছো সেইখিনি ঘৰত একবাৰ গৈ অধ্যয়ন কৰিবা দেই সবে ঘৰত গৈ পঢ়িবা এবাৰ দুবাৰ পঢ়িবা তাৰপিছত কালি আমি 3.2 যিমান প্ৰবলেম আছে সলিউশন কৰি দিম তোমালোকে এনসার নিজে দিব পাৰিবা যদি এইখিনি প্ৰতিটো ষ্টুডেন্ট যদি ভালকৈ পঢ়ি আহিবা দেই আৰু নাম বিলাক মনত থাকিব তেতিয়া কালি তোমালোকে 3.2 ৰে এমসিকিউ এনসার তোমালোকে নিজে দিব পাৰিবা দেই যিমান লিখাইছো সবে পঢ়িবা ঘৰত যিমান লিখাইছো সবে ঘৰত ভালকৈ পঢ়িবা যে তোমালোকৰ মানে কি স্থানাংকৰ জ্যামিতি একদম সহজ হৈ যাব বুজি পাইছানে এই প্ৰথমে মই এইবিলাক লিখাইছো কি কাৰণে
এইবিলাক প্ৰথমে লিখাইছো যাতে এইখিনি লিখালে মানে কি হয় অংকটো কৰিলে পাছত এইবোৰ নাম দিয়া থাকিব এক্স অক্ষ কেতিয়াবা এক্স ডেছ অক্ষ দি দিব ৱাই 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 ডেছ অক্ষ দি দিব কেতিয়াবা ৱাই অক্ষ দি দিব তোমালোক মানে কনফিউজ হৈ যাব মানে ইমানে নাম কেতিয়াবা পাদৰ জেগাত চুক বহাই দিব কেতিয়াবা চুকৰ জেগাত পাদ বহাই দিব বুজি পাইছানে আৰু কাৰ্টেছিয়ান কেতিয়াবা এক্স ৱাই সমতল দি দিব কেতিয়াবা কাৰ্টেছিয়ান সমতল দি দিব কাৰ্টেছিয়ান সমতল কি বস্তু আমিতো সদায় এক্স ৱাই সমতল কৰিছো কাৰ্টেছিয়ান সমতল সেইকাৰণে নাম তিনটা যিটো নাম দিয়া আছে মই তিনটা নাম তোমালোকক লিখাই দিছো তোমালোকে নামবোৰ ভালকে মনত থবা এতিয়া আকৌ এইবোৰ অংক কৰাৰ পিছত আকৌ যদি সময় পাবা আকৌ ৰিভিজন কৰিব লাগিব নহলে পাহৰি যাব যোনে ৰিভাইজ নকৰিব ঘৰত সি কেতিয়াও পাছ কৰিব নোৱাৰিব যিমানে চোকালো ল'ৰা ছোৱালী প্ৰত্যেকে ৰিভাইজ কৰিব লাগিব কাৰণ বুজি পাইছানে এটা বাকি সাবজেক্ট যেনিবা ইংলিশ বিজ্ঞান সমাজ বিজ্ঞান যি সাবজেক্ট সব ৰিভাইজ কৰিব লাগিব তো আজিলৈ আমাৰ ক্লাছ ইমানতে শেষ হ'ব দেই আৰু আমাৰ ক্লাছৰ ভিডিঅ' কমেন্টত জনাব যদি তোমালোকে কোনোবা যদি আমাৰ যদি এইটো কিবা বুজি পোৱা নাই তেতিয়া কমেন্টত মোক জনাই দিব মই প্ৰবলেম বা ডাউট বা সন্দেহ থাকিলে মই সলভ কৰি দি দিম ভিডিঅ'ত নেক্সট ভিডিঅ'ত সেইবিলাক মানে সন্দেহ তোমালোক কিবা থাকিব তেনেহ'লে মই বা বুজি পোৱা নাই আমাক কমেন্টত জনাই দিব আমি আপোনালোকৰ প্ৰবলেম সলভ কৰি দি দিম আৰু এই ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ আৰু সাবস্ক্ৰাইব কৰিব জয় হিন্দ